নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু ইতিমধ্যে আমি কালি নিশা এটা লাইভ আহিছিলোঁ য'ত GNMৰ যি এডমিট কাৰ্ড প্ৰকাশ হোৱাৰ যিটো তাৰিখ আছিল আৰু ঠিক সেই তাৰিখমতেই এডমিট কাৰ্ডসমূহ বিভাগে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে তোমালোকৰ বাবে মুকলি কৰি দিছে আৰু বহুতে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে তাৰ মাজতো আমালৈ বহুত ফোন কল মেছেজ আহিছে যে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই তোমালোকৰ বহুতৰে পাছৱৰ্ড ৰং হৈছে এডমিট ক'ৰ পৰা ডাউনলোড কৰিম বিভিন্ন ধৰণৰ ইছ্যু হৈছে বহুতৰে এইটো হোৱাটো স্বাভাৱিক আৰু গতিকে গোটেইখিনি সলিউশ্যন তোমালোক যেহেতু লাগিব আৰু সেইকাৰণে এই ভিডিঅ'টো তোমালোকৰ বাবে প্ৰস্তুত কৰিলোঁ যে তোমালোকে এডমিট কাৰ্ডখন ক'ৰ পৰা পাবা কেনেধৰণে ডাউনলোড কৰিবা আৰু তাৰ লগে লগে তোমালোকৰ যদি পাছৱৰ্ড কাৰোবাৰ ভুল হৈছে যদি পাছৱৰ্ড পাহৰি গৈছা তেতিয়াহ'লে তাক ৰিকভাৰ কেনেকৈ কৰিবা গতিকে সকলোৱে ভিডিঅ'টো চাবা আমি এটা এটাকৈ মেছেজৰ ৰিপ্লাই নাই কৰা এই ভিডিঅ'টোৰ জৰিয়তে গোটেই কথাখিনি তোমালোকলৈ জনাই দিম আৰু এটা খুব বেছি ইম্পৰ্টেণ্ট যে যিখন এডমিট কাৰ্ড তোমালোকৰ বাবে মুকলি কৰি দিয়া হৈছে সেই এডমিট কাৰ্ডখনত কিছুমান নিয়মাৱলী আছে ঠিক আছে সকলোখিনি ইনষ্ট্ৰাকশ্যন আছে সকলোখিনি কেণ্ডিডেটৰ বাবে গতিকে মেইন বহুতকেইটা ইনষ্ট্ৰাকশ্যন ইয়াত আছে তোমালোকে জানি থোৱাটো খুবেই প্ৰয়োজনীয় কাৰণ আমি বহুতে হয়তো নতুনকৈ পৰীক্ষা দিছোঁ বহুতে এইবিলাক কথা নাজানো আৰু এইখিনি জানি চলেহে তোমাৰ পৰীক্ষা হলত গৈ তোমাৰ কিন্তু কোনো অসুবিধা নহয় কেনেবাকৈ যদি তুমি সেই তাৰে ভিতৰত দুই এটা গণ্ডগোল কৰি দিয়া পৰীক্ষা হললৈ যোৱাৰ আগত আৰু তুমি এখন ডিষ্ট্ৰিক্টৰ পৰা বহুত একেখন ডিষ্ট্ৰিক্টৰ বহুত আঁতৰত যেতিয়া পৰীক্ষা এটা দিবলৈ যাবা তুমি সেই নিৰ্দিষ্ট সময় যদি তোমাৰ হাতত সেই বস্তুকেইটা নাথাকে তেতিয়াহ'লে তুমি পৰীক্ষাৰ পৰা বঞ্চিত হ'ব পাৰা গতিকে পৰীক্ষাৰ আগতে আমি সাৱধানতা অৱলম্বন কৰাটো খুবেই প্ৰয়োজনীয় গতিকে আজিৰ এই খণ্ডটোত তোমালোকক কেনেধৰণে তোমালোকে এডমিট কাৰ্ডসমূহ আছে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবা ক'ৰ পৰা ডাউনলোড কৰিবা পাছৱৰ্ড যদি ভুল হৈছে কেনেকৈ শুদ্ধ কৰিবা তাৰ লগে লগে যিখিনি ইনষ্ট্ৰাকশ্যন তোমালোকৰ বাবে দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে GNMৰ কেণ্ডিডেটসকলৰ বাবে সেই গোটেইখিনি কথা আজি আলোচনা কৰি দিম ঠিক আছে চ' আমাক এগৰাকী কেণ্ডিডেটে আমাক তেওঁৰ এডমিট কাৰ্ডখন শ্বেয়াৰ কৰিছিলে বাট আমি তেওঁৰ নাম ৰোল নাম্বাৰ এইবিলাক একো আমি এভেইলেবল কৰি দিয়া নাই আমি সকলোৱে দেখিছোঁ এডমিটখন এনেকুৱা যিসকলে দেখা নাই এডমিটখন এইটো পেটাৰ্ণত আহিব এডমিটখন তাৰ লগে লগে কিছুমান ইনষ্ট্ৰাকশ্যন সকলোৰে বাবে আছে এই ইনষ্ট্ৰাকশ্যনখিনি মই কৈ দিম এই গোটেই ইনষ্ট্ৰাকশ্যনখিনিত বহুতখিনি ইম্পৰ্টেণ্ট বস্তু আছে মই গোটেইখিনি তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে তাৰ আগতেই আমি এডমিটখন ক'ৰ পৰা ডাউনলোড কৰিম কেনেকৈ ডাউনলোড কৰিম এই বস্তুখিনি আমি এবাৰ চাই লোৱাটো খুবেই প্ৰয়োজনীয় ঠিক আছে চ' ন'টিচ কৰিবা সকলোৱে ভালকৈ দৰকাৰে লিখি যাবা ঠিক আছে আমি বহুত ভুল কৰোঁ এই বস্তুবিলাক আমি খুব খবজব কৰি বস্তুবোৰ চাওঁ আমি শেষত ভালকৈ নাচাওঁ স্কিপ কৰোঁ কিবা কৰোঁ তাৰ কাৰণে আমি শেষত আমি যিটো পাব লাগে বস্তু আমি সেইটো বিচাৰিয়ে নাপাওঁ ঠিক আছে চ' এতিয়া আমি যদি যাওঁ আমি এডমিট কাৰ্ডখনৰ মেইন বস্তুটোলৈ যিখন আমাৰ এডমিট কাৰ্ড থাকিব ঠিক আছে তোমালোকে নৰ্মেলি যাবা যিটো আমাৰ গুগল আছে ক্ৰোম ব্ৰাউজাৰ আছে নৰ্মেলি তালৈ যাবা তাত গৈ তোমালোকে লিখিবা হল এই যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ চায়েন্স ঠিক আছে হল SUHS নৰ্মেলি এই বস্তুকেইটা লিখি তুমি চাৰ্চ কৰিবা হল এইকেইটা লিখি তুমি চাৰ্চ কৰিবা চাৰ্চ কৰাৰ পিছত একেবাৰে প্ৰথমতে তোমালোকক কেইবাটাও অপশ্যন থাকিব পাৰে হল ইয়াত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ চায়েন্স বুলি এনেকৈ অপশ্যন এটা আহিছে এপ্লিকেশ্যন লগ ইন হল এইটো এপ্লিকেশ্যন পৰ্টেল এনেকৈ আহিব গতিকে তুমি নৰ্মেলি প্ৰথমটো দিবা বা এইটো দিবা কোনোবা এটা তুমি ক্লিক কৰিলে হ'ল কোনো সমস্যা নাই ঠিক আছে তোমালোকে ভুলটো ক'ত কৰি আছা তোমালোকে এডমিট আহিলে কিন্তু সকলোৱে এডমিট আহিলে কিন্তু তোমালোকে এডমিট চাবৰ কাৰণে যিটো বুটাম ক্লিক কৰিব লাগে তোমালোকে সেই বুটামটো এতিয়ালৈকে ক্লিক কৰা নাই তোমালোকে বেলেগ কোৰ্চত বুটাম ক্লিক কৰি আছা বুজি পাইছা গতিকে চাই লোৱা নৰ্মেলি ইয়াত ক্লিক কৰিবা হল ইয়াত ক্লিক কৰাৰ পাছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ এপ্লিকেশ্যন লগ ইন বুলি আছে তোমালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ক্লিক নকৰিবা এই যিটো ব্লু কালাৰ আছে ইয়াত ক্লিক নকৰিবা ইয়াত ক্লিক কৰিলে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনে ওলাব ওকে তুমি নৰ্মেলি এপ্লিকেশ্যন লগ ইন বুলি যিটো অপশ্যন আছে তুমি তাত ক্লিক কৰিব লাগিব ঠিক আছে এপ্লিকেশ্যন লগ ইন বুলি যিটো অপশ্যন আছে তুমি তাত ক্লিক কৰিবা আৰু নৰ্মেলি ইয়াত ক্লিক কৰিলা ঠিক আছে এতিয়া সবাতোতকৈ ডাঙৰ ভুলটো আমি ক'ত কৰি আছো আমি GNMৰ কেণ্ডিডেট হয় আমি GNMৰ পৰীক্ষা দিম ঠিক আছে আমি GNMৰ কেণ্ডিডেট আৰু আমি কিহৰ পৰীক্ষা দিম আমি GNMৰ পৰীক্ষা দিম অহা 28 তাৰিখে ওকে চ' আমাৰ কাৰণে এইটো অপশ্যন হয় আমাৰ কাৰণে এই অপশ্যনটো কাৰেক্ট হয় যিটো গ্ৰীণ কালাৰৰ অপশ্যন আছে এই অপশ্যনটো আমাৰ কাৰণে কাৰেক্ট হয় তোমালোক বহুতে BSc নাৰ্ছিং ডি ফাৰ্মৰ কাৰণে যিটো অপশ্যন আছে এই অপশ্যনটো ক্লিক কৰি আছা তোমালোকে বহুতে BSc নাৰ্ছিং ডি ফাৰ্মৰ যিটো অপশ্যন আছে এই অপশ্যনটো ক্লিক কৰি আছা ওকে চ' তাৰ কাৰণে তোমালোকে এডমিট বিলাক ওলোৱা নাই প্ৰথম কথা চ' তোমালোকে কি কৰিব লাগিব যিটো GNM অপশ্যন আছে সেই অপশ্যনটো তুমি নৰ্মেলি ক্লিক কৰিবা ওকে তো তাত ক্লিক কৰা তুমি ইয়াত ক্লিক কৰিলা ঠিক আছে ইয়াত ক্লিক কৰাৰ পাছত তোমালৈ দুটা অপশ্যন ওলাই আহিলে দেখিছানে এপ্লিকেশ্যন লগ ইন চ' তুমি ইয়াত চোৱা এই বস্তুটো সাৱধানে চাবা তোমালোকে বহুতে হয়তো পাহৰি গলা তোমালোকৰ ইউজাৰ নেম কি আছিল পাছৱৰ্ড কি আছিল বহুতে পাহৰিলা চ' এবাৰ ভালকে নটিচ কৰিবা তোমাক ইয়াত তিনটা অপশ্যন দিয়া হৈছে এই যিখন এপ্লিকেশ্যন লগ ইনৰ কাৰণে অপশ্যন আছে ইয়াত তিনটা অপশ্যন নৰ্মেলি দিয়া হৈছে ওকে এটা আছে প্ৰথমটো কি ইউজাৰ নেম এপ্লিকেশ্যন নাম্বাৰটো নহলে যিটো তুমি এপ্লিকেশ্যন কৰাৰ সময়ত যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে সেই মোবাইল নাম্বাৰটো তুমি দিয়া নতুবা তুমি ইমেইল আইডি দিয়া যিটো দিছিলা ওকে বহুতে মোবাইল নাম্বাৰ আৰু ইউজাৰ নেমটো দিছা ওকে পাছৱৰ্ডৰ ক্ষেত্ৰত কি হৈছে এটা কথা অকমান আগত নটিচ কৰিছো সাপোজ তোমালোকৰ পাছৱৰ্ডটো যেনিবা সাপোজ স্মল লেটাৰে তুমি ষ্টাৰ্ট কৰিছিলা হয়নে হল
স্মল লেটাৰ তুমি ষ্টাৰ্ট কৰিছিলা চ' তুমি স্মল লেটাৰটো কেপিটেল লেটাৰ কৰি পিনে লিখিবা তেতিয়া পাছৱৰ্ডটো তোমাৰ কাৰেক্ট দেখাব স্মল লেটাৰটো কেপিটেল কৰি পিনে লিখিবা তোমাৰ পাছৱৰ্ডটো কাৰেক্ট দেখাব ঠিক আছে চ' এই প্ৰব্লেমবিলাক তোমালোকৰ ফেচ হৈ আছে হল গতিকে এইটো সলভ কৰিবা পাছৱৰ্ডটো আৰু কাৰোবাৰ যদি পাছৱৰ্ড পাহৰি গৈছা তোমালোকে চাবা দেই তোমালোকৰ ইউজাৰ নেম আছে এটা কিন্তু তোমালোক যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইউজ নাই কৰা তুমি সেই মোবাইল নাম্বাৰটোৱেদি কি কৰি আছা বেলেগ এটা মোবাইল নাম্বাৰ দি তুমি লগ ইন কৰিবলৈ ট্ৰাই কৰি আছা গতিকে তোমালোকৰ হোৱা নাই ঠিক আছে আৰু সকলোখিনি কাৰেক্ট আছে তোমালোকৰ যদি পাছৱৰ্ড পাহৰি গৈছা নৰ্মেলি ফৰগট পাছৱৰ্ড দিয়া ফৰগট পাছৱৰ্ডত তুমি ক্লিক কৰা নৰ্মেলি ফৰগট পাছৱৰ্ডত তুমি এবাৰ ক্লিক কৰি দিলা ক্লিক কৰাৰ পাছত তোমাৰ হাতত দেখিছানে এন্টাৰ ইউৰ ৰেজিষ্টাৰ আইডি তো ৰেজিষ্টাৰ আইডিত তুমি তিনিটা বস্তু দিব পাৰা এটা হল কি মোবাইল নাম্বাৰটো তোমাৰ যিটো মোবাইল নাম্বাৰ তুমি সেই এপ্লিকেশ্যন কৰাৰ সময়ত দিছিলা দ্বিতীয়তে ইমেইল আইডিটো দিয়া নহলে এপ্লিকেশ্যন নাম্বাৰটো দিয়া যিকোনো এটা দি দিয়াৰ লগে লগে এই এপ্লিকেশ্যন নাম্বাৰটো এগেইনষ্টত যিটো মোবাইল নাম্বাৰ তোমাৰ এক্টিভেট কৰি থোৱা আছে তালৈ এটা অটিপি যাব নৰ্মেল অটিপিটো যোৱাৰ পিছত তুমি অটিপিটো তুমি ইয়াত দি দিবা ইয়াত আহিব অটিপি দিবৰ কাৰণে তুমি অটিপি দি দিবা ঠিক আছে সমস্যা একো নহয় আকৌ কৈছো তোমালোকে যিটো তোমালোকৰ পাছৱৰ্ড আছে তুমি পাছৱৰ্ডটোত যদি স্মল লেটাৰ ইউজ কৰি আছিলে তুমি তাক কেপিটেলাইজ কৰি পিনে কামখিনি কৰিবা কেপিটেলাইজ কৰি কাম কৰিবা ওকে তাৰ পিছতে আমি এতিয়া কলৈ যাম আমাৰ আৰু এটা সমস্যা হৈ আছে আমাৰ হৈ আছে এতিয়া চোৱা মই তোমালোকক এখন লাইভ তোমালোকক মই এখন এডমিট কাৰ্ড ডাউনলোড কৰি দেখাম ঠিক আছে লাইভ তোমালোকক মই এখন এডমিট কাৰ্ড ডাউনলোড কৰি দেখাম এইটো চাই ল'বা আমালে কেণ্ডিডেটে তেওঁলোকৰ যি পাছৱৰ্ড আছিলে ঠিক আছে আৰু এপ্লিকেশ্যন নাম্বাৰবিলাক আমালে পঠিয়াই দিছিলে চ' তাৰ পৰাই মই এখন এপ্লিকেশ্যন তোমালোকক মই ডাউনলোড কৰি দেখাম এখন এডমিট কাৰ্ড ডাউনলোড দি দিম চাবা দেই আৰু ইউজাৰ নেম মানে পাছৱৰ্ডবিলাক এনেকুৱা ইউজ কৰিছে নহয় কেণ্ডিডেটবিলাকে নাচায়ো এনেকুৱা টাফ পাছৱৰ্ড ইউজ নকৰে ঠিক আছে তোমালোকে এনেকুৱা হাই ফাই পাছৱৰ্ড ইউজ কৰিছা নহয় ঠিক আছে মই এতিয়া তোমালোকক এখন এপ্লিকেশ্যন ডাউনলোড কৰি দেখাম ঠিক আছে মানে এডমিট কাৰ্ড ডাউনলোড কৰি দেখাম নটিচ কৰিবা সকলোৱে প্ৰথমতে ইয়াত তুমি তোমাৰ ইউজাৰ নেম যি আছে লিখিব পাৰা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ কিবা আছে দিব পাৰা ঠিক আছে মই ইয়াত কিবা এটা দি পিনে এইটো লগ ইন কৰিম চাই থাকিবা হা Okay. চাই থাকিবা সকলোৱে ভুল নকৰিবা পাছৱৰ্ড আৰু ইউজাৰ নেমৰ একেবাৰে ভুল নকৰিবা ঠিক আছে মই পাছৱৰ্ডটো দি দিলো ঠিক আছে মই পাছৱৰ্ডটো দি দিলো চ' এতিয়া আমি কেপচাটো দিব লাগিব কেপচাটো কেপিটেল লেটাৰতে আছে ঠিক আছে গোটেইটো কেপিটেল লেটাৰ আছে গতিকে ইমান চিন্তা কৰিব নালাগে আমি কেপিটেলাইজ কৰি পিনে দিব লাগিব গোটেইখিনি কেপিটেলাইজ কৰি ল'ম N 3 4 4 R and Y ওকে একো যদি ভুল নাই হোৱা কতো তেতিয়াহ'লে নৰ্মেলি চোৱা লগ ইন ছাকচেছফুলি লগ ইন হৈ গ'ল লগ ইন হৈ গ'ল এতিয়া তুমি ক'ত পাবা চাবা এই বস্তুখিনি তোমালোকৰ ওলাব পাৰ্চনেল ডিটেইলছ কোৰ্চ সিলেকশ্যন হল এডুকেশ্যন পেমেন্ট এণ্ড ডাউনলোড এতিয়া তোমাক কি লাগে তোমাক যিহেতু এডমিট কাৰ্ডখন লাগে ঠিক আছে তোমাক যিহেতু এডমিট কাৰ্ডখন লাগে চ' এই অপশ্যন কেইটাৰ ভিতৰত তুমি এটা ক্লিক কৰিব লাগিব ওকে চ' তোমাক ডাউনলোডত তোমাৰ এডমিট কাৰ্ড পাবা ঠিক আছে মই ডাউনলোডত ক্লিক কৰিলো ডাউনলোডত ক্লিক কৰাৰ পাছত তোমাৰ সন্মুখত দুটা বস্তু ওলাব এটা এপ্লিকেশ্যন প্ৰিণ্ট আৰু আনাডাৰ ইজ এডমিট কাৰ্ড ঠিক আছে চ' তোমাক যিহেতু এডমিট কাৰ্ড লাগে চ' আমি কি কৰিম প্ৰথমতে এডমিট কাৰ্ড অপশ্যনটো ক্লিক কৰি দিলো ঠিক আছে আমি এডমিট কাৰ্ড অপশ্যনটো ক্লিক কৰি দিলো বাট যেতিয়া তুমি এডমিট কাৰ্ড অপশ্যনটো ক্লিক কৰিবা ইয়াত একো এডমিট কাৰ্ড শ্ব' কৰা নাই দেখিছানে ইয়াত একো এডমিট কাৰ্ড শ্ব' কৰা নাই দেখিছা নেকি কোনোবা এডমিট কাৰ্ড ইয়াত একো শ্ব' কৰা নাই চ' এই সমস্যাটো আমাৰ হৈ আছে চ' এডমিট কাৰ্ড যদি ইয়াত শ্ব' নকৰিবা তুমি কি কৰিবা তুমি বেলেগ একো কৰিব নালাগে নৰ্মেলি তুমি কৰিবা সেই যিটো ডাউনলোড অপশ্যন আছে ডাউনলোডত ক্লিক কৰিবা ইয়াত এপ্লিকেশ্যন প্ৰিণ্ট বুলি এটা অপশ্যন ওলাব
দেখিছা এপ্লিকেশ্যন প্ৰিন্ট বুলি এটা অপশ্যন ওলালে সেভ এণ্ড কণ্টিনিউ কিবা কিবা ইয়াত ওলাব সো এই বস্তুটো ওলালে ওকে এতিয়া তুমি এগেইন ডাউনলোডত যোৱা ডাউনলোডত গৈ তুমি নৰ্মেলি এডমিট কাৰ্ড অপশ্যনটো ক্লিক কৰা এতিয়া চোৱা এডমিট কাৰ্ডখন ইয়াত এভেইলেবল হৈ গ'ল দেখিলা এইখনে তোমাৰ এডমিট কাৰ্ড তুমি মোবাইলৰ পৰা কৰা লেপটপৰ পৰা কৰা নৰ্মেলি ডাউনলোড ক্লিক কৰিবা ডাউনলোড ক্লিক কৰি তুমি ডাউনলোড হ'ব তোমাৰ এডমিট কাৰ্ড তাৰপৰা তুমি ওপেন কৰিবা বুজি পালা এডমিট কাৰ্ড ডাউনলোড হ'ব তাৰপৰা তুমি এডমিট কাৰ্ডখন ডাউনলোড কৰিবা এইটো এটা ইজি প্ৰসেছ একেবাৰে সহজ প্ৰসেছটো এইটো মোবাইলতে কৰা তুমি য'তেই নকৰা লাগে ঠিক আছে য'তেই নকৰা এইটোৱে হ'ল তাৰ প্ৰসেছটো ওকে এইটোৱে হ'ল তাৰ প্ৰসেছটো গতিকে ইমান চিন্তা কৰিবলগীয়া কথা নাই মূল কথাটো এইটো এতিয়া মই তোমালোকক খুব বেছি ইম্পৰ্টেণ্ট যিখিনি কনষ্ট্ৰাকশ্যন আছে হল বা কনষ্ট্ৰাকশ্যন নহয় সৰি ইনষ্ট্ৰাকশ্যন আছে ঠিক আছে ওকে সো এই ইনষ্ট্ৰাকশ্যনখিনি আমি চাব লাগিব যিখিনি তোমালোকৰ বাবে বিশেষ জাননী আছে এই জাননীখিনি এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পিছত পৰীক্ষা দিবলৈ যোৱাৰ আগত তোমালোকে চোৱাটো খুবেই প্ৰয়োজনীয় গতিকে এই বস্তুখিনি এতিয়া মই তোমালোকক এক্সপ্লেইন কৰি দিম সকলোৱে কিন্তু এই বস্তুখিনি এবাৰ ভালকৈ মনোযোগ দি চাই ল'বা ঠিক আছে ভালকৈ মনোযোগ দি চাই ল'বা ওকে ওকে সো আমি যে এডমিট কাৰ্ডখনৰ এক্সপ্লেনেশ্যন যোৱাৰ আগতে আমি কৈছো যেহেতু আমি এটা ধুনীয়াকৈ তোমালোকক আমাৰ এপৰ ভিতৰত ক্লাছ লৈ আছো আৰু তোমালোক যেহেতু জিএনএমৰ কেণ্ডিডেট তোমালোকে যেহেতু সকলোকে পিডিএফ ফাইলৰ দৰকাৰ হৈছে সো তোমালোকে আমাৰ যিটো মেইন পিডিএফ ফাইলটো যদি ল'বলৈ বিচৰা তেতিয়াহ'লে এই পিডিএফ ফাইলটো তোমালোকে আমাৰ যিটো হোৱাটছআপ নাম্বাৰ আছে ঠিক আছে 9678914511 এই হোৱাটছআপ নাম্বাৰটোত কণ্টেক্ট কৰি তোমালোকে আমাৰ এই পিডিএফ ফাইলটো ল'ব পাৰিবা মাত্ৰ 199 ৰুপিজ পে' কৰিব লাগিব আৰু সবাতোতকৈ ইম্পৰ্টেণ্ট আৰু ডাঙৰ বস্তুটো মই কালিও কৈছিলো তোমালোকক আজিও কৈছো যে সবাতোতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হ'ল মক টেষ্ট ঠিক আছে সবাতোতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হ'ল মক টেষ্ট আৰু এই মক টেষ্টটো ল'বৰ কাৰণে তোমালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে এপটো তোমালোকে কি কৰিব লাগিব ডাউনলোড কৰিব লাগিব হ'ল এপত ডাউনলোড কৰি তোমালোকে এই পেমেন্টটো কৰি তোমালোকে কোৰ্সটো ল'ব পাৰা নতুবা আমাৰ কিউআৰ যদি পেমেন্ট কৰা এই নাম্বাৰটো 9678914511 ইয়াত পেমেন্ট কৰিলে আমি এটা কিউআৰ পঠাই দিম ইয়াত তুমি হোৱাটছআপ কৰিবা তো কিউআৰ তুমি 129 পেমেন্ট কৰাৰ পিছত আমাৰ টিমে তোমালোকক সেই মক টেষ্টটো এড কৰাই দিব তোমালোকে মক টেষ্টত জয়েন কৰিব পাৰিবা ঠিক আছে সো এতিয়া মই আগবাঢ়ো আমাৰ যিটো নিয়মাৱলী দিয়া আছে ঠিক আছে মই নিয়মাৱলীখিনি অলপ তোমালোকক কৈ দিওঁ বহুত বেছিক আৰু ইম্পৰ্টেণ্ট নিয়মাৱলী কেইটামান দিয়া আছে যিটো বস্তু আমি সকলোৱে জানো যদিও গৈ শেষত আকৌ পৰীক্ষাত গৈ পিনে পৰীক্ষা হলত গৈ আমি সেই খেলিমেলিটোকে কৰি পেলাওঁগে ঠিক আছে এগৰাকী কেণ্ডিডেটৰ আমাৰ লগত এখন এডমিট কাৰ্ড দিছে আমাৰ লগত এডমিট কাৰ্ড শ্বেয়াৰ কৰিছিলে সকলোৱে ইয়াত ক্লিয়াৰ দেখি আছানে ঠিক আছে সকলোৱে ক্লিয়াৰ দেখা নাই মই অলপ ডাঙৰ কৰি দিওঁ অলপ ডাঙৰ কৰি কথাখিনি বুজাই যাম একেবাৰে বেছিক কথা অলপ ডাঙৰ কৰি বুজাই দিছো সকলোৱে এতিয়া নিশ্চয় দেখিবা চোৱা প্ৰথমটো যে ইনষ্ট্ৰাকশ্যন টু দা কেণ্ডিডেট প্ৰথম কৈছে কি ইউ শুড ব্ৰিং অনলি দিছ এডমিট কাৰ্ড এণ্ড ব্লেক বল পেন to the examination hall along with photo ID proof ইয়াত তিনটা কন্ডিশন দিছে প্ৰথমটোতে একেবাৰে প্ৰথমটোতে তিনটা কন্ডিশন যে তুমি কেৱল কি লৈ যাব পাৰিবা এডমিট কাৰ্ডখন নিব পাৰিবা পৰীক্ষা হলৰ ভিতৰলৈ সেকেন্ড নম্বৰতে কি এটা ব্লেক বল পেন তুমি বল পেন নিব লাগিব এটা কাৰণ কিয় কাৰণ তোমাক কি দিব OMR দিব আৰু আমি OMR ত কেনেকৈ পৰীক্ষা দি অলৰেডি যিসকলে মেট্ৰিক পৰীক্ষা ইতিমধ্যে দি আহিছা তোমালোকে তো সকলোৱে জানা চাৰিটা অপচন থাকিব তাৰে ভিতৰত এটা ক্লিক কৰিব লাগিব আমি OMR শীট ফ্লাপৰ কনসেপ্টটো তোমালোকক বুজাই দিম এটা বেলেগ পাৰ্টৰ OMR শীটৰ কনসেপ্টটো লৈ আহিম ঠিক আছে সো ব্লেক বল পেন আৰু কি কৈছে with any photo ID proof along with any photo ID proof এই photo ID proof তুমি কি নিব পাৰা তুমি আধাৰ কাৰ্ড নিব পাৰা তুমি পান কাৰ্ডটো বেছিক আৰু সো তুমি আধাৰ কাৰ্ড আৰু মেইনলি ভোটাৰ কাৰ্ড দুটা বস্তু তুমি ফটো আইডি লৈ যাব লাগিব ওকে নেক্সট কি ক'লে কমিউনিকেশ্যন ডিভাইস লাইক cell phone pages etc are not allowed in the examination তুমি এটাই জানি লোৱা তুমি পৰীক্ষা ললে এডমিট কাৰ্ড ব্লেক বল পেন আৰু ফটো আইডি প্ৰুফৰ বাদে একো বস্তু তাৰ ভিতৰত তোমাক এন্ট্ৰি কৰিবলৈ নিদিয়ে তুমি যিকোনো ডিভাইস ইলেক্ট্ৰিকেল ডিভাইস যিয়ে নহওক লাগে তোমাক একো এন্ট্ৰি কৰিবলৈ নিদিয়ে যদি কেনেবাকে তুমি লুকুৱাই মেলি যদি লৈ যোৱা সমস্যা তোমাৰ তুমি যিমান ভাবি গুনি আছা যে পৰীক্ষা দিম কিবা কৰিম আৰু এনেকুৱা যদি তুমি অসৎ উপায় অৱলম্বন কৰিবলৈ চেষ্টাও কৰা পৰীক্ষা হলৰ পৰা লগে লগে তোমাক বাহিৰ কৰি দিব এটোৱে মেইন কথা ঠিক আছে হল তাৰ পৰা মই গুটেখিনি নাগাও মই মেইন বস্তুখিনি কৈ দিম ঠিক আছে তোমাৰ যিবিলাক বস্তু থাকিব ইম্পৰ্টেন্ট মেটেৰিয়েল থাকিব হেও এক্সাম হলৰ বাহিৰতে ৰাখিব লাগিব আৰু নিজৰ তুমি সিকিউৰিটি ৰাখিব লাগিব তোমাৰ তাৰ প্ৰতি কোনো ৰেসপন্সিবল নহয় ঠিক আছে নেক্সট drag in only one circle on the OMR sheet completely for each answer এটোৱে কৈছে যে যেহেতু তোমাৰ প্ৰত্যেকটো প্ৰশ্নৰ এগেইনষ্টত হল A B C D কৰি চাৰিটা কি থাকিব অপচন থাকিব তাৰে তুমি যিকোনো এটাহে তুমি কি কৰিব পাৰিবা ডাৰ্ক কৰিব পাৰিবা একদম কমপ্লিট ডাৰ্ক কৰিব পাৰিবা যিকোনো এটাহে ঠিক আছে তাকো ব্লেক বল পেনেৰে ঠিক আছে ব্লেক বল পেনেৰে সো এটাহে তুমি ডাৰ্ক কৰিব পাৰিবা আমি এটা সেশনই লৈ লম তোমালোকক এটা ভিডিও দি দিম যে কেনেকৈ OMR sheet ফ্লাপ কৰিবা ইয়াক লৈ এটা ঠিক আছে আৰু কৈছে কি শিডিউল অফ এক্সামিনেশন 28 তাৰিখে তোমাৰ পৰীক্ষা আছে
28 তাৰিখে পৰীক্ষা আছে দেওবাৰ আৰু পৰীক্ষাৰ সময় হ'ল ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ 2 ঘণ্টা সময় পৰীক্ষা এই 2 ঘণ্টা সময় পৰীক্ষা তুমি 10 বজাত পৰীক্ষা হল পালেগে নহব তাতো কন্ডিশন লিখি দিছে তলত আমি এতিয়া সেইখিনি চাই লম ঠিক আছে সেইখিনি চাই লম কি কৈছে নো ক্যান্ডিডেট উইল বি এলাউড টু লিভ দা হল বিফোর কমপ্লিট দা এক্সামিনেশন অৰ্থাৎ ওকে তোমাক কৈছে কি যে এই 10 বজাৰ পৰা 12 বজাৰ যেটো সময় এই সময়টো বাদ কৰি তুমি তাৰ আগত পৰীক্ষা হলৰ পৰা ওলাই আহিব নোৱাৰা তোমাৰ যদি হৈও যায় লিখি তুমি যদি এঘণ্টাতে তোমাক কমপ্লিট হৈ গল তুমি কিন্তু বাকি এঘণ্টা সময় তাত বহি থাকিব লাগিব তোমাক কেতিয়াও আহিবলৈ নিদিয়ে ঠিক আছে ওকে নেক্সট কোৱেশ্চনটোলৈ যাওঁ সৰি কোৱেশ্চন নহয় নেক্সট কন্ডিশনটোলৈ যাওঁ ঠিক আছে ইয়াত কলে কি তোমাক বহুত বেছি ইম্পৰ্টেন্ট বস্তুটো আমাৰ পৰীক্ষা হলত গৈ বহুত ডাঙৰ এটা সমস্যা হৈ যায় আমি বৰ উৎপাত কৰো পৰীক্ষা হলত গৈ কি কৰিম কি নকৰিম গতিকে তুমি চাবা তোমাক যিখন এডমিট কাৰ্ড দিয়া হৈছে ঠিক আছে এই এডমিট কাৰ্ডখনত সহি কৰিবৰ কাৰণে অপচন আছে প্লাস তোমাক যিখন কোৱেশ্চন বুকলেট দিয়া হ'ব সেই কোৱেশ্চন বুকলেটখনৰো তোমাক সহি কৰিবৰ কাৰণে অপচন দিয়া হ'ব আৰু তাত ৰুল নাম্বাৰ এড কৰিবৰ কাৰণে অপচন দিয়া হ'ব ঠিক আছে ওকে সো এই এডমিট কাৰ্ডখনৰ তলতে যদি আমি নটিচ কৰো এখন এডমিট কাৰ্ডৰ তলত যদি আমি নটিচ কৰো চোৱা হল ইয়াত কৈছে কি যে সিগনেচাৰ অফ দা ক্যান্ডিডেট ইয়াত তোমাৰ সহিটো ইয়াত দিব লাগিব আৰু ইয়াত তোমাৰ সহিটো সম্পূৰ্ণ কি শৰ্ট নহয় ফুল সিগনেচাৰ ইয়াত কৰিব কাৰণে দিছে তোমাৰ সম্পূৰ্ণ ফুল সিগনেচাৰ ইয়াত তুমি কৰিব লাগিব ঠিক আছে ওকে ইয়াত কি দিলে যে ensuring that you have correctly fill up your rule now question booklet number and version code answer sheet number and কি কৈছে signature at the space provide in the OMR answer sheet and question booklet ভালকৈ চোৱা তোমাৰ যিখন question booklet আৰু তোমাক question booklet দিব হল কৰ্তৃপক্ষ ফালৰ পৰাই দিব আৰু এখন OMR sheet দিব আৰু তোমাৰ যিখন question bookletত নাম্বাৰ থাকিব সেই নাম্বাৰ যত ৰুল নাম্বাৰ এড কৰিব দিছে কাৰেক্ট ৰুল নাম্বাৰ আৰু নাম্বাৰ বিলাক খেলিমেলি নকৰিব তোমাৰ কোৱেশ্চন বুকলেটৰ যেটো নাম্বাৰ সেই নাম্বাৰটো তুমি কোড এড কৰিব লাগিব তোমাৰ যেটো এডমিট কাৰ্ড আছে এডমিট কাৰ্ডটো সেই নাম্বাৰটো এড কৰিব লাগিব যদি অকমানো ইফাল কৰা লাষ্টৰ নম্বৰটো যদি তুমি গণ্ডগোল কৰি দিয়া তোমাৰ এভৰিথিং খতম ভুল নকৰিবা যদি তুমি ওপৰত আকৌ ডাবল ৰাইট কৰি দিলা তেতিয়াও তোমাৰ সমস্যা গতিকে এইবিলাক নকৰিবা একদম ঠাণ্ডা মগজুৰে তুমি কি কৰিব লাগিব একদম ৰিলেক্স হৈ পিনে তুমি এই দুটা বস্তু দৰকাৰ 5 মিনিট সময় তুমি লৈ লোৱা তোমাক যেহেতু সময় দিব এখিনি কৰিবৰ কাৰণে 5 মিনিট সময় লৈ এখিনি ফিলআপ কৰিবা খবজব কৰিবা ইটুক চিয়ৰা হিটুক চিয়ৰা এই সমস্যাটো আমাৰ ক্যান্ডিডেট বিলাকত থাকে এইবিলাক কৰি কিন্তু পাছত তুমি কান্দি থাকিলেও তোমাৰ উঠা নাই কাৰণ আমি আজিয়ে কৈ দিছো তোমালোকক পাছত আমাক সুধি থাকিব যে এইটো কৰিলো লাভ নাই আৰু তেতিয়া কৈ থাকি আজিয়ে কৈছো এই ভুলটো কিন্তু নকৰিবা ঠিক আছে ওকে তো all candidates shall be present at the examination venue 30 minutes before the scheduled examination okay মানে তোমাৰ এটা কথাই কৈছে যে তুমি পৰীক্ষা আৰম্ভ হোৱা 10 বজাৰ পৰা তোমাৰ পৰীক্ষা ষ্টাৰ্ট হ'ব ঠিক আছে হল মৰ্নিং 10 am ৰ পৰা তোমাৰ পৰীক্ষা ষ্টাৰ্ট হ'ব সো তুমি তাৰ আগত অৰ্থাৎ 9:30 am তুমি এক্সাম হল তুমি প্ৰেজেন্ট হ'ব লাগিব ঠিক আছে 10 বজাৰ আগত তুমি এক্সাম হলত বহিবই লাগিব এটো শিওৰ তাৰ আগতে তোমাৰ বাকি কামখিনি থাকিব গতিকে আধা ঘণ্টাৰ আগতে পৰাপক্ষত তুমি এঘণ্টা আগত পোৱাকে যাবা কাৰণ ৰাস্তা পদূলি বহুত জাম হ'ব এদিনা ঠিক আছে গতিকে তুমি এঘণ্টা আগত পোৱাকে পৰীক্ষা হললৈ যাবা যিমান পঢ়িবলৈ আছে সেই লাষ্টৰ ঘণ্টাটোত কিতাপ মেলি ৰাস্তাত নপঢ়িলেও হ'ব ঠিক আছে আমি বহুত এনেকুৱা ক্যান্ডিডেট দেখো একদম আগত নপঢ়ে অকনো নপঢ়ে কিন্তু সেইদিনা কি চাবা গাড়ীখনত যাওঁলেও কিতাপ পঢ়ি যাব নালাগে তেনেকে পঢ়িবা আজি পঢ়া এতিয়া ৰিলেক্স মাইন্ডলৈ যাব লাগিব ঠিক আছে ওকে সো এতিয়া ইয়াৰ পিছত ক'ত গল the admit card is to retain you until the admission process over okay এতিয়া মেইন কথাটো হল আৰু কি কি মেইন ইম্পৰ্টেন্ট বস্তু আছে বিফোৰ শিডিউল এক্সামিনেশন তুমি তাতকে আগত ওলাই আহিব নোৱাৰা পৰীক্ষা হলৰ পৰা ঠিক আছে তুমি কেৱল নিজৰ সিটত বহিব লাগিব ঠিক আছে তোমাৰ যেটো সিগনেচাৰ আছে সেই সিগনেচাৰ তুমি কৰিবই লাগিব তোমাক যেটো এটেন্ডেন্স সিট দিব এটো বহুত ইম্পৰ্টেন্ট দেই কোনোবা ক্যান্ডিডেটৰ কেতিয়াবা থাকি যায় তোমাক পৰীক্ষা হলৰ পৰা তুমি তোমাৰ সিগনেচাৰ এডমিট কাৰ্ডত কৰিব লাগিব তোমাৰ বুকলেট কোড আছে সিগনেচাৰ কৰিব লাগিব তাৰ উপৰিঞ্চি তোমাক আৰু এখন সিট লৈ আহে টিচাৰে ঠিক আছে হল যিসকল পৰীক্ষক থাকে তেওঁলোকে লৈ আহে তাত তুমি যে পৰীক্ষাটোত উপস্থিত আছা হেতু প্ৰমাণ কৰিবৰ কাৰণে তোমাক এটা সিগনেচাৰ কৰিব দিয়ে এটো বি কেয়াৰফুল কেতিয়াবা থাকি যায় কেতিয়াবা টিচাৰৰ চাবলে নহয় বা কিবা কাৰণে কেতিয়াবা থাকি যায় যদি বাই চান্স তোমাৰ থাকি গৈছে তুমি কিন্তু লগে লগে পৰীক্ষা হলত যিগৰাকী ব্যক্তি থাকিব যিজন শিক্ষক থাকিব তেখেতক কিন্তু যোগাযোগ কৰিবা যে মই সহিটো কৰা নাই আৰু যদি নকৰাকে কেনেকৈ গুছি গল তোমাৰ এভৰিথিং ক্লিয়াৰ হোৱাৰ পিছত কিন্তু খতম বুজি পালা সেই ভুলটো নকৰিবা এটো সাৱধান হল তাৰ পিছত কি দিলে যে ব্ল্যাক ডট পেন বাৰে বাৰে কৈছে যে তুমি ব্ল্যাক ডট পেন ইউজ কৰিব লাগিব প্লাস তুমি বুক নোট হল একো বস্তু ৰাবাৰ একো বস্তু তুমি তাত নিব নোৱাৰা ৰাবাৰ নিটো লাভ নাই তাত পেন্সিলৰ কোনো কাম নাই আৰু এটা ইম্পৰ্টেন্ট বস্তু তোমাক লাষ্টত কৈছে নিশ্চয় ওকে কৈছে কি নো ৰিপ্লেসমেন্ট OMR sheet এটো চোৱা তোমাৰ যিখন OMR sheet দিব
হলনে তোমাক যিখন OMR sheet দিব ঠিক আছে এই OMR sheet খন তুমি ৰিপ্লেচ কৰিব নোৱাৰা তুমি ঘূৰাই দিব নোৱাৰা যদি তুমি তাত একো নিলিখা তেতিয়া কথাটো বেলেগ যদি তুমি তাত গোটেইখিনি লিখিলা বহুত কিবা কিবি কৰিলা ইয়াত এটা সময়ো দিছে আফটাৰ 30 মিনিট অফ দা কমিটমেন্ট অফ এক্সামিনেশ্যন 30 মিনিট হৈ গল তাৰ পিছত তুমি তাক কেতিয়াও বেক কৰিব নোৱাৰা গতিকে তোমাৰ যদি কিবা আছে OMR sheetটোত কিবা ফটা চিটা XYZ কিবা আছে তুমি প্ৰথমতে চেক কৰি পিনে ৰিটাৰ্ণ কৰি দিবা তাৰপৰা তুমি এখন ভাল লৈ ল'বা হল যদি কিবা গণ্ডগোল কৰি দিয়া বোলে লিখিলা বহুতখিনি লিখিলা বোলে কিবা এটা গণ্ডগোল হৈ গল তো খতম বোলে তুমি ক'ৰবাত প্ৰশ্ন এটা লিখিব লাগিছিলে উত্তৰটো সাপোজ 10 নম্বৰ কোৱেশ্চনটো আছিলে তোমাৰ তলত আছিলে 11 নম্বৰ তুমি 10ৰ ঠাইত দিব লাগিছিলে ডি অপচন তুমি দি দিলা 11 ডি অপচন তাৰপৰা চিঞৰ-বাখৰ কৰি থাকি লাভ নাই এখন লৈ যাওক কিবা তোমাক নিনিয়ে এখন কেতিয়াও তুমি এইটো তোমাৰ নিজৰ ভুল গতিকে অলপ সিৰিয়াস হ'ব লাগে OMR sheet ফিল আপ কৰোতে ঠিক আছে ওকে সেল ফোন তোমাৰ এক্সাম হলত তোমাক সেল ফোন ইনসাইডত নিব নিদিয়ে পৰীক্ষা হলৰ ভিতৰত যদি কেনেবাকৈ পাই যায় তোমাক কি কৰি দিব বাহিৰলৈ উলিয়াই দিব তোমাক একেবাৰে পঠিয়াই দিব আৰু তোমাৰ পৰীক্ষা প্ৰায় খতম ডিসকোয়ালিফিকেশন কৰি দিব ঠিক আছে ওকে একো ইলেক্ট্ৰনিক গেজেট তোমাক নিবলৈ দিয়া নাই যদি নিয়া তোমাৰ সমস্যা হ'ব ওকে আৰু এটা ইম্পৰ্টেন্ট কথা ইয়াত কৈছে চোৱা এ ক্যান্ডিডেট shall not help try to help any other candidate or obtain or try to obtain any help from other candidate তুমি পৰীক্ষা হলত তোমাৰ কোনো ফ্ৰেন্ড নহয় ঠিক আছে পৰীক্ষা হলত তুমি কাকো হেল্প কৰিব নোৱাৰা তুমি কাৰো সহায় মাগিব নোৱাৰা হল চিঞৰ বাখৰ কৰি যদি পৰীক্ষাৰ পৰিস্থিতিটো তুমি বেয়া কৰা তুমি যদি হুলস্থুল কৰা তোমাক পৰীক্ষা হলৰ পৰা উলিয়াই দিবলৈ আছে আৰু যদি কিবা সমস্যা থাকে তোমাক থিয় হৈ পিনে যিজন তোমাৰ পৰীক্ষক থাকিব ঠিক আছে হল ইনভিজিলেটৰ যিজন থাকিব তেখেতক তোমাক যি ক'বলগীয়া আছে ক'বলৈ কৈছে ঠিক আছে এবাৰ যদি ইনভিজিলেটৰক খং উঠিবলৈ হয় তেতিয়াহলে কিন্তু তোমাৰ সমস্যাটো বেয়া হ'ব গতিকে এইবিলাক নকৰিবা পৰীক্ষা হলত গৈ পিনে চিঞৰ বাখৰ কৰা ইটুক চিঞৰা সেইবিলাক সুপতি পৰীক্ষা হলত কৰি নাথাকিবা ঠিক আছে ওকে সো এইবিলাক মেইন বস্তু ওকে ইয়াত আৰু কেইটামান পইণ্ট আছে তুমি একো ধৰণৰ ইৰেজাৰ বা সলিডৰ লিকুইড একো বস্তু তুমি নিব নোৱাৰা সেই তোমাৰ ৰিপ্লেচ কৰিবৰ কাৰণে যদি কিবা ভুল হয় সেইবিলাক কৰিবৰ কাৰণে তুমি একো বস্তু নিব নোৱাৰা ওকে এতিয়া ইয়াত এটা কথা কৈছে চোৱা this will damage the OMR answer sheet resulting in the computer okay rejection the answer of the whole answer sheet okay কি হল এই যিবিলাক প্ৰশ্ন তোমাৰ OMR sheetখন কোনো ব্যক্তি বিশেষে নাচায় কম্পিউটাৰে চাব কম্পিউটাৰ যদি অকমান ইস্যু পাই যায় লগে তোমাৰ সেই OMR sheetখনে কেনসেল কৰি পেলাব তেতিয়া লগে তুমি ফেল গতিকে বি কেয়াৰফুল OMR sheet ফিল আপ কৰোতে আৰু যতে ততে জিটি আক নামাৰিবা OMR sheetখনত যত আঁকিবলৈ আছে তাতে আঁকিবা ঠিক আছে আৰু OMR sheet ফিল আপ কৰা সেই কথাখিনি আমি তোমালোকক মই আকৌ কৈছো এটা ভিডিও মই তোমালোকক দি দিম ঠিক আছে গতিকে এইখিনি কথা ওকে ইয়াত আৰু এটা কথা কৈছে পৰীক্ষাৰ শেষত আৰু এটা কথা কৈছে পৰীক্ষাৰ শেষত তুমি কি কৈছে যে ক্যান্ডিডেট must submit both question booklet and OMR sheet ক্যান্ডিডেটে কি কৰিব লাগিব যে question booklet যিখন আছে তুমি এখনো জমা দিব লাগিব তাৰ লগে OMR sheet খনো জমা দিব লাগিব এটা তুমি এটা কথা দেই তোমাক তো কিবা কৰিবৰ কাৰণে অংক কৰিবৰ কাৰণে তোমাক পেজৰ দৰকাৰ হ'ব তো টেনচন নলবা question যিখন বুকলেট থাকিব বুকলেট খনৰ বেকতে তোমাক এটা নোট লিখিবলৈ কাৰণে ধুনিয়া জায়গা দিব যত তুমি অংকবোৰ পৰিপাটি কৰিবা কিন্তু পৰীক্ষকে হেয়াও লক্ষ্য কৰে তুমি কিমান যতে ততে অংক কৰিছা নেকি নকৰিবা এটা একদম ডাঙৰ সমস্যা হয় কেতিয়াবা এই ভুলটো কেতিয়াও নকৰিবা তোমাৰ যিখন এডমিট কাৰ্ডৰ বেক সাইডত কেতিয়াও নিলিখিবা কিন্তু বি কেয়াৰফুল এডমিট কাৰ্ডৰ বেক সাইডত কেতিয়াও নিলিখিবা আৰু তুমি কি নকৰিবা এই যে যিখন কোৱেশ্চন বুকলেট দিয়া থাকে ঠিক আছে কোৱেশ্চন বুকলেট খনৰ সাইডত যত প্ৰশ্নবিলাক লিখিলা যাৰ অকমান জায়গা নাই তাত একো অকামেলা নকৰিবা লাষ্টত এটা পেজ দিয়ে সেই পেজটোতে যি কৰিবলৈ আছে তুমি কৰিবা ঠিক আছে ওকে The decision of the শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি গুটেখিনি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ডিসিশন লৈছে ওকে তাত তুমি অকনো গাফিলতি কৰিব নোৱাৰা যেনেকৈ কৈছে তেনেকৈ কৰিব লাগিব অৰ্থাৎ পৰীক্ষাৰটো সুকলমে পাতি যোৱাৰ কাৰণে সকলো দায়বদ্ধ হ'ব লাগিব হয় নহয় তাত থকা শিক্ষকসকল দায়বদ্ধ হ'ব লাগিব বিভাগ দায়বদ্ধ হ'ব লাগিব অভিভাৱক তাৰ লগে সবাতোতকৈ বেছি দায়বদ্ধ কোন হ'ব লাগিব ক্যান্ডিডেট সকল অৰ্থাৎ তোমালোক দায়বদ্ধ হ'ব লাগিব হল টয়লেটলৈ তোমাক 1 ঘণ্টাৰ ভিতৰত যাবলৈ নিদু বুলি কৈছে গতিকে তুমি 1 ঘণ্টাৰ ভিতৰত টয়লেট যাব নোৱাৰা and last condition to বহুত বেছি important the admit card whereas photo and signature are not available but yet available আছে ঠিক আছে কৈছিল যে admit card খন কোনো ধৰণৰ ফটো আৰু signature নাথাকিব but available আছে such candidates are directed to bring two passport size photograph এটো মনত ৰাখিবা যে দুখনকৈ passport size photograph তোমালোকক লৈ যাব কৈছে along with a photo identity proof মানে হয় ভোটাৰ কাৰ্ড নহয় আধাৰ কাৰ্ড ঠিক আছে ওকে ইস্যু বাই দা গভৰ্নমেন্ট অথৰিটি ঠিক আছে গভৰ্নমেন্ট অথৰিটি ইয়াত কৈছে কি আধাৰ কাৰ্ড ওকে পান কাৰ্ড ইলেকশন কমিশনাৰ কাৰ্ড মানে কি ইলেকশন কমিশনাৰ কাৰ্ড মানে কি ভোটাৰ কাৰ্ড হয় না এক্সেক্ট এই বস্তু কিটাৰ ভিতৰত তুমি কিবা এটা
লৈ যাবা এইখিনি কন্ডিশন পাহৰি কিন্তু নাযাবা পৰীক্ষা হললে তুমি পঢ়াৰ লগে লগে এইবিলাক বস্তু তুমি এজন শিক্ষাৰ্থী হিচাপে হয় নে নহয় আমি যেটো পঢ়ি আছা তোমালোক পঢ়ি আছা হয় নে নহয় গতিকে তোমালোকে এই বস্তুখিনি মনত ৰাখিব লাগিব পৰিপাটি হ'ব লাগিব পৰীক্ষা হলত যিখন OMR sheet ফিল আপ কৰা কথাখিনি মই আকৌ লৈ আহিম যেটো OMR sheet সদায় কম্পিউটাৰে চাই ঠিক আছে গতিকে এইটো কথা জানিবা পৰীক্ষাৰ সময় 10 বজাৰ পৰা 12 বজালৈকে হল তাৰ লগে লগে সিগনেচাৰ তুমি ইয়াত কৰিব লাগিব আৰু ইয়াত ইনভিজিলেটৰে সিগনেচাৰ কৰিব এটো ইম্পৰ্টেন্ট পৰীক্ষকজনে ইয়াত সিগনেচাৰ কৰিলে নে নাই কৰা তুমি এইটো বস্তু কিন্তু নটিচ কৰি ৰাখিবা ঠিক আছে এইকিটা আছিল মেইন পইণ্ট আকৌ কৈছো যে তোমালোকে ভুলবোৰ নকৰিবা তাৰ লগে লগে আৰু এটা সবাতোকৈ ডাঙৰ কথা যে এই যিখন তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড ঠিক আছে যিখন এডমিট কাৰ্ড ডাউনলোড মই অলৰেডি তোমালোকক কৈছো ঠিক আছে অলৰেডি মই তোমালোকক কৈছো এডমিট কাৰ্ড ডাউনলোডৰ কথাটো গতিকে এই বস্তুটো এবাৰ চেক কৰিবা যদি ইয়াত এডমিট কাৰ্ড শো নকৰে তোমালোকে এপ্লিকেশন প্ৰিন্টত এবাৰ ক্লিক কৰিবা এগেইন সাবমিটত এডমিট কাৰ্ডত ক্লিক কৰিবা তেতিয়া তোমালোকে ইয়াত এডমিট কাৰ্ডখন শো কৰিব ঠিক আছে গতিকে বহুতৰে প্ৰশ্ন উত্তৰ আছিলে এইখিনি হল যদি কাৰোবাৰ পাছৱৰ্ড পোৱা নাই তোমালোকে মনত পেলোৱা তোমালোকে কোনটো মোবাইল নাম্বাৰ দিছিলা তাত OTP নিশ্চয় যাব গৈছে গতিকে তোমালোকে হেতু ভুল নকৰিবা আৰু আকৌ কৈছো জিএনএমৰ ক্যান্ডিডেট তোমালোকে বিএসসি নাৰ্সিংত গৈ যদি এডমিট কাৰ্ড বিচাৰি থাকা তোমাক গোটেই বছৰটো বিচাৰি থাকিলে এডমিট কাৰ্ড নাহে কাৰণ তোমালোক জিএনএমৰ ক্যান্ডিডেট গতিকে তুমি জিএনএমৰ যেটো অপচন আছে গ্ৰীন কালাৰ তাত ক্লিক কৰি তোমালোকে এডমিট কাৰ্ড ল'ব লাগিব ঠিক আছে সো এটো আছিল আজি এই সেশনটো মেইন তোমালোকৰ বাবে তথ্যখিনি দি দিলো সকলোৱে শেয়াৰ কৰি দিবা যাতে কথাখিনি সকলোৱে পায় ঠিক আছে সকলোৱে শেয়াৰ কৰি দিবা যিমান ক্যান্ডিডেট আছে অসমত জিএনএমৰ সকলোৱে যাতে ইনফৰমেশনটো পাই যায় যিসকলে অলৰেডি এডমিট কাৰ্ড ডাউনলোড কৰিছা তোমালোকে ভালকৈ পঢ়ি থাকা যিসকলে কৰা নাই সোনকালে এডমিট কাৰ্ডখন ডাউনলোড কৰি পিনে তোমালোকে আকৌ পঢ়িবলৈ ষ্টাৰ্ট কৰা আৰু আমাৰ এপটো ডেইলি ক্লাছ হৈ আছে তাৰ লগে লগে আমাৰ মক টেষ্ট আৰু PDF ফাইলটো তোমালোকৰ বাবে বহুত বেছি উপযোগী ঠিক আছে সো আজিলৈ ক্লাছটো ইমানতে শেষ কৰো ক্লাছ নহয় এই সেশনটো পুনৰ এটা নতুন ক্লাছত আজি নিখা আমাৰ এটা কি আহিব মাৰাথন ক্লাছ আহিব আমি সকলোৱে সেই মাৰাথন ক্লাছটোত কথা পাতিম ক্লাছ কৰিম ঠিক আছে গতিকে আজিলৈ ক্লাছটো ইমানতে শেষ কৰি দিছো ধন্যবাদ